আমি বাহিৰত হোটেল বা ৰেষ্টুৰেণ্টত যিমানেই খানা নাখাওঁ কিয় কিন্তু ঘৰৰ ভাত সাজৰ সৈতে একোৱেই তুলনা নহয়। আৰু বাহিৰলৈ কেতিয়াবা যেতিয়া ফুৰিবলৈ যাওঁ তাৰপিছত ঘৰত আহি যে ভাত সাজ খাই ইমান তৃপ্তি লাগে কি ক'ম আৰু। আজি মই দুপৰীয়া বনাইছিলোঁ কচু শাকৰ তৰকাৰী কণ বিলাহীৰ সৈতে। আৰু কচুকেইডাল সেইকাৰণে গুচাই লৈছোঁ। কচু থোৰৰ আঁহখিনি গুচাই ল'লে বেছি ভাল হয়। আৰু কচুকেইডাল দেখিছেনে, একেবাৰে অৱস্থাই নাই। আগতে যেতিয়া মাৰ ঘৰত সৰু হৈ আছিলোঁ তেতিয়া ওচৰতে কচু ঢেকীয়া ইমান থাকে, বুটলি আনি তাজা তাজাকৈ খাওঁ। আৰু এতিয়া কিনি খাব লগা হৈছে, তথাপিও অৱস্থাই নাই কচুকেইডালৰ। একদম ডাঙৰ ডাঙৰ বুঢ়া বুঢ়া ভৰাই দিছে। আমি মাইকী মানুহবিলাকে যেতিয়া বজাৰ কৰোঁ পাচলিখিনি অকণমান বাছি মেলি আনো, কিন্তু মতা মানুহবিলাকে তেনেকৈ নানে। তেওঁলোকক দোকানীয়ে যেনেকৈ দিব তেনেকেই মোনাত ভৰাই লৈ গুচি আহে। আৰু উপায় নাই, মই কি ক'ম আৰু। তাৰে কেইডালমান বাছি মেলি ল'লোঁ আৰু এইখিনি ধুনীয়াকৈ ধুই মেলি কাটি ল'লোঁ অকণমান। কেইটামান কণ বিলাহী লৈছোঁ। কণ বিলাহীৰ সৈতেহে কচুৰ তৰকাৰীকণ বেছি ভাল লাগে খাই। আৰু এইখিনি ধুনীয়াকৈ মই বইল কৰি ল'লোঁ। আৰু বইল কৰি ইয়াৰ পানীখিনি পেলাই ল'লোঁ, নহ'লে অকণমান ডিঙিত ধৰা যেন লাগে। আনফালে কেইডোখৰমান বাহু মাছ লৈছোঁ। মাছখিনি হালধি নিমখ সানি ফ্ৰাই কৰি ল'ম। এইখিনি ফ্ৰাই কৰি ল'লোঁ। হাফ ফ্ৰাই কৰিছোঁ, তেতিয়াহে বেছি টেষ্ট হয় খাবলৈ। গোটেইখিনি এনেকৈ ফ্ৰাই কৰি ল'লোঁ। তাৰপিছতে মই দুটা বেঙেনাও কাটি লৈছিলোঁ। মাছৰ পেটু আছিলে, সেয়াও বনাম বুলি। আৰু এইফালে এখন কেৰাহীত মিঠাতেল দি লৈছোঁ। আৰু তেলখিনি গৰম হোৱাৰ পিছত মই ইয়াতে পিঁয়াজ দি লৈছোঁ। অকণমান আদা নহৰু খুন্দি লৈছিলোঁ, সেয়াও দি দিছোঁ ইয়াতে। আৰু কেইফুটামান গোটা নহৰু দিছোঁ। গোটা নহৰু দিলে অকণমান ভাল লাগে খাই। ইয়াতে অকণমান মছলা দিছোঁ, জিৰা, ধনিয়া আৰু ৰঙা জলকীয়াৰ গুড়ি। এইখিনি ধুনীয়াকৈ ভাজি ল'লোঁ। তাৰপিছতে থাকি গৈছিলে কেইটামান কণ বিলাহী, আৰু তাৰে দি পানী অকণমান দি গোটেইখিনি এবাৰ ভাজি ল'লোঁ। বইল কৰি থোৱা কচুখিনিও দি লৈছোঁ ইয়াতে। আকৌ এবাৰ ধুনীয়াকৈ ভাজি মেলি ইয়াতে মই দিলোঁ হালধি আৰু সোৱাদমতে নিমখ। এইখিনি দি মেলি এবাৰ ধুনীয়াকৈ লৰাই মই ঢাকোন মাৰি থৈছিলোঁ। এয়া ঢাকোন খুলিছোঁ আৰু এয়া কচুখিনি গোটেই সিজি গ'ল ধুনীয়াকৈ। আৰু ইয়াতে মই আগতে বনাই থোৱা মচুৰ আৰু মগু দালি মিক্স কৰি থোৱা দালি আছিলে, সেয়া দি লৈছোঁ। এইখিনি এবাৰ লৰাই মেলি ল'লোঁ। আৰু অকণমান ডাঠ হৈ আছে, সেইবাবে মই অকণমান গৰম পানী ইয়াতে দি লৈছোঁ। অকণমান পাতলা হ'লে জোলকণ খাই ভাল লাগে, সেইবাবে ইয়াতে পানী মিলাই এইখিনি ধুনীয়াকৈ লৰাই মেলি ল'লোঁ। আৰু এয়া উতল আহি গ'ল। ইয়াতে মই দিছোঁ ভাজি থোৱা মাছ কেইপিচ। মাছৰ মূৰো আছিলে, সেয়াও মিলাই মেলি দিলোঁ। আৰু এয়া ধুনীয়াকৈ সিজি গ'ল। ইয়াতে মই অকণমান জালুকৰ গুড়ি দিলোঁ। আৰু ৰেডি হৈ গ'ল মোৰ কচু শাকৰ তৰকাৰী। এই তৰকাৰীকণৰ লগত ইমান যে সোৱাদ হয় ভাতকেইটা খাবলৈ, কি ক'ম আৰু। আৰু মোৰ এইফালে ভাতো হৈ গৈছিলে। ছোৱালী স্কুলৰ পৰা আহি পালেহি, আৰু তাই মোক স্কুলৰ পৰা আহি যে ইমান কথা কয়, মই অলপ দেৰি বহি মেলি তাইৰ কথাবিলাক শুনি লওঁ। আজি সিষ্টাৰে মোক তাৰিফ কৰিলে। কি তাৰিফ কৰিলে? আজি সিষ্টাৰে মোক তাৰিফ কৰিলে বিকজ মই ড্ৰয়িঙত ভাল কৰিলোঁ। ৱাও, কি ড্ৰয়িং কৰিছিলা? হৰ্চ। হৰ্চ? বাহ। আৰু সেয়া তাই হৰ্চ আঁকিছিলে। মেমে হেনো খুব তাৰিফ কৰিলে। ভাল লাগে নহয়নে ল'ৰা ছোৱালীৰ কথাবোৰ শুনি। আৰু এইফালে ভাতকেইটাও ধুনীয়াকৈ সজাই মেলি ল'লোঁ। আৰু এনেকৈ সদায় সজাই মেলি খোৱা নহয়, আলহী আহিলেহে কেতিয়াবা এনেকৈ সজাই দিওঁ। সদায়নো ক'ত সময় থাকে নহয় জানো। আপোনালোকক দেখুৱাইছোঁ বাবে অকণমান ধুনীয়াকৈ সজাই পৰাই ল'লোঁ। আৰু খুব ভাল হৈছিলে আজি ভাতকেইটা কচু শাকৰ সৈতে। আৰু মই কচু শাক খাই এনেও খুব ভাল পাওঁ। মাছ পিচো ধুনীয়া হৈছিলে, সোৱাদ হৈছিলে খাবলৈ। লগতে আছিলে মাছৰ পেটু আৰু চাটনি অকণমান। আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে বাৰু? যদি ভাল পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আজিলৈ পিছে আহিছোঁ দিয়ক। বাই বাই।